নমস্কাৰ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো চৰকাৰ গঠনৰ পূৰ্বে এবাৰ নৰেন্দ্ৰ মোদীলৈ আহিছে এক মহাবিপদ এবাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে পূৰণ কৰিব লাগিব কেইবাটা গুৰুত্বপূৰ্ণ দাবী এই দাবী কৰিছে চন্দ্ৰবাবু নাইডুৱে এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ 4% সংৰক্ষণ বিচাৰিছে এবাৰ চন্দ্ৰবাবু নাইডুৱে এটা বিগ ব্ৰেকিং নিউজ জনাইছো চিন্তা টুপনি হাৰিছে এনডিএৰ নেতাৰ কিয়নো চৰকাৰ গঠন কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে পূৰণ কৰিব লাগিব চন্দ্ৰবাবু নাইডুৰ কেইবাটাও গুৰুত্বপূৰ্ণ দাবী মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰা মোদী চৰকাৰক বিপদত পেলাইছে এবাৰ চন্দ্ৰবাবু নাইডুৱে টিডিপিৰ সমৰ্থন এনডিএ পাবলৈ হলে দিব লাগিব মুছলমানৰ সংৰক্ষণ দাবী বৃদ্ধি হৈ গৈ আছে দুই কিং মেকাৰৰ এটা ডাঙৰ খবৰ কেৱল কেবিনেট দপ্তৰ দিলেই নহব তাৰ লগতে মোদী চৰকাৰে খলাব লাগিব গুৰুত্বপূৰ্ণ দুখনকৈ আইন কেইবাটাও দাবী উল্লেখ কৰা হৈছে চৰকাৰ গঠনৰ পূৰ্বে এই দাবী পূৰণ নকৰিলে নৰেন্দ্ৰ মোদী বিপদত পৰিব মোদীৰ সন্মুখত নতুন প্ৰত্যাহ্বান আহিছে চৰকাৰ গঠন কৰিলে আনিব নোৱাৰিব ইউচিচি মুছলমানক দিব লাগিব 4%কৈ আসন এক দেশ এক নিৰ্বাচন নীতি খলাব লাগিব বিজেপিৰ আগত আহিছে নতুন নতুন প্ৰত্যাহ্বান দাবী পূৰণ কৰিবই লাগিব অন্যথা চৰকাৰ গঠন কৰিব নোৱাৰিব বিজেপিয়ে কিমান দিন চলিব এই মিত্ৰজোঁটৰ চৰকাৰ দুই কিং মেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ দুয়োজনৰে নীতি নৰেন্দ্ৰ মোদীৰ পৰিপন্থী আছে মোদীৰ মুছলমান বিদ্বেষৰ বিপৰীতে দুই নেতাৰ ৰাজনীতিত মুছলমানসকলৰ বিশেষ স্থান আছে চন্দ্ৰবাবু নাইডুৱে মুছলমানৰ সংৰক্ষণ বিচৰাৰ পাছতে এতিয়া বিপদত পৰিছে এনডিএৰ নেতাসকল চিন্তাত টোপনি নাইকিয়া হৈছে এইবাৰ এনডিএ নেতাৰ পৰৱৰ্তী ডাঙৰ খবৰ গৌৰৱৰ জয়ে এবাৰ পৰাজয়ৰ ভয় দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোৰহাটত নিৰ্বাচন খেলাৰ মন খলনি হ'ল মুখ্যমন্ত্ৰীৰ এটা ডাঙৰ খবৰ গৌৰৱ গগৈৰ জয়ে এবাৰ পৰাজয়ৰ ভয় দেখুৱাইছে খুদ মুখ্যমন্ত্ৰীক যোৰহাটত নিৰ্বাচন খেলাৰ মন খলনি হ'ল এইবাৰ মুখ্যমন্ত্ৰীৰ 26ত জালুকবাৰীৰ খলনি যোৰহাটত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন খেলিব বুলি চলিছিল চৰ্চা কিন্তু শেহতীয়াকৈ যোৰহাটত গৌৰৱ গগৈৰ জয়ে এতিয়া ভীতিগ্ৰস্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোৰহাটত যিটো ফলাফল হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব গ'লে বহুত কষ্ট কৰিব লাগিব যোৰহাটত নিৰ্বাচন খেলিলে মই বহুত সময় দিব লাগে বুলি মন্তব্য যোৰহাটত ইমান সময় দিলে মই অসমৰ অন্য সমষ্টিত কাম কৰিব নোৱাৰিম ইফালে গৌৰৱ গগৈৰ জয়ৰ পাছতেই যোৰহাটত নিৰ্বাচন খেলিবলৈ মন নোহোৱা হৈছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱৰ জয়ে পৰাজয়ৰ ভয় দেখুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি 10টাকৈ বৃহৎ ঘোষণা কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে তাৰ তথ্য এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো প্ৰথমটো ঘোষণা কৰিছে যে আগন্তুক 2 মাহৰ ভিতৰতে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলে পাব 10,000 লগতে 12,500 টকাকৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ কেবিনেটে এই আঁচনিত অনুমোদন জনাইছে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰাজ্যৰ 30,000 যুৱকক প্ৰদান কৰা হ'ব 1 লাখ টকা পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ কৰা হ'ব ধাৰাবাহিক প্ৰসাৰ ভাৰতী আৰু ৰাজ্য চৰকাৰৰ সহযোগত নিৰ্মাণ কৰিবলগীয়া এই ধাৰাবাহিকখনৰ বাবেই 10 কোটি টকা ধাৰ্য কৰা হৈছে 52টা খণ্ডত দেশৰ সকলো ভাষাৰ দূৰদৰ্শনত প্ৰচাৰ কৰা হ'ব এই ধাৰাবাহিক পৰৱৰ্তী সিদ্ধান্ত হৈছে অসমৰ 93টা সমষ্টিত বিজেপি অনুষ্ঠিত কৰিব বিশেষ সভা ইয়াৰ লগতে বিজেপিয়ে কম ভোট পোৱা 32টা সমষ্টিত বিজেপিয়ে একোখনকৈ সভা আয়োজন কৰি পৰ্যালোচনা কৰিব সকলো বিষয় পৰৱৰ্তী সিদ্ধান্ত হৈছে আগন্তুক নৱেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন নতুনকৈ পঞ্চায়ত নিৰ্ধাৰণ কাম কাজ 30 আগষ্টত সম্পূৰ্ণ হ'ব বুলি সংবাদমেলত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পৰৱৰ্তী সিদ্ধান্ত হৈছে অসমৰ 15 লাখ ব্যক্তিয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড এটা ডাঙৰ খবৰ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনোৱাৰ কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সিদ্ধান্ত হৈছে অৰুণোদয় আঁচনিৰ অধিক প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কিছু বিশেষ পদক্ষেপ
ইয়াৰ বাবে দুগৰাকী কেবিনেট মন্ত্ৰীক প্ৰদান কৰা হৈছে ইয়াৰ দায়িত্ব। ইয়াৰ পৰৱৰ্তী সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনত নতুন সমষ্টি ভিত্তিক অনুষ্ঠিত নহয়, পুৰণি সমষ্টি ভিত্তিতহে অনুষ্ঠিত হ'ব বিধানসভাৰ উপ নিৰ্বাচন। উল্লেখযোগ্য যে অসমত 5 সমষ্টিত হ'ব উপ নিৰ্বাচন। এবাৰ ধুবুৰীত 10 লাখ ভোটত কংগ্ৰেছ জয়ী হোৱাৰ ঘটনাটো এতিয়া এক অকণিক সংকেত কঢ়িয়াই আনিছে। আমাৰ বাবে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন একেই। কংগ্ৰেছ এতিয়া 100% মুছলিম সমৰ্থন প্ৰাপ্ত দল, এই মন্তব্য মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী সিদ্ধান্ত হৈছে যোৰহাটত কংগ্ৰেছৰ বিজয়ে প্ৰমাণ কৰে যে হিন্দু মানুহে সকলোকে ভোট দিয়ে, কিন্তু ধুবুৰীত কেৱল মুছলমানে কংগ্ৰেছকেই ভোট প্ৰদান কৰিছে। গতিকে ইয়াৰ পৰা প্ৰমাণ হয় যে কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰে।